সখী সখী ৰাজনীতি আই ৰাজনীতি ৰাজনীতি সদায় ৰজাৰ স্বাৰ্থত এই আনন্দৰ ভাৰ পঢ়িব নোৱাৰিলে এই অভাজনৰ মুখৰ সামান্য সলনি হৈছে মহাৰাজ সিংহাসনৰ প্ৰতি লালায়িত হৈ অভিহিত কৰা মোৰ পিতা ধীবৰৰাজ ৰজাৰ কোনো নিজা বাট নাথাকে ইতিহাসে ধৰা আৰিৰ ওপৰত যি বাট দেখা যায় সিয়ে সত্য সেই সত্যৰ বাটেৰে সময় আগবাঢ়ে তোমাৰ পৰা পাব লগা বহু প্ৰশ্নৰ উত্তৰ নোপোৱাকৈ থকাটো অন্ধকাৰ গংগাপুত্ৰ গভীৰ অন্ধকাৰ হস্তিনাপুৰৰ ভাগ্যৰ চুবুৰীৰ দ্ৰুত গতিত বহু কথা উভতি চোৱাৰ অৱকাশে নাপায় এয়া অসম্ভৱ এয়া আপোনাৰ কেনে ঠিক না আপুনি জানে পুত্ৰ দেৱব্ৰতক যুৱৰাজ ঘোষণা কৰি ৰাজনীতি সম্পন্ন কৰা হৈছে আপোনাৰ ভাষাৰ পৰিষ্কাৰ কৰি বুজাৰ অসুবিধা হৈছে মহাৰাজ ফুলৰ মালাই এতিয়া স্বপ্নৰ কোমল মালা কথাহে আমাৰ হস্তিনাপুৰৰ মোৰ সিংহাসনৰ বাওঁফালৰ আসনখন বহু বছৰ ধৰি ৰিক্ত হৈছে জানো কি কৈছা নহ'লে একোকে ধৰিব পৰা তোমালোকৰ গধূলি সুখু ভিতৰত আপুনি মোৰ প্ৰস্তাৱটো শুনি চিন্তিত হৈ পৰিলে নাই নাই নহয় চিন্তাৰ কি কাৰণ থাকিব পাৰে স্বয়ং হস্তিনাপুৰৰ ৰাজন এই মুহূৰ্তত মোৰ সন্মুখত বিৰাজমান ৰাজসিংহাসনৰ ওপৰত চকু মোৰ পিতা কোভিডকালীন সময়ত ৰচনা কৰা নাটক কুৰুক্ষেত্ৰ ইতিমধ্যে ভাৰতবৰ্ষৰ 591টা অনাথাৰ কেন্দ্ৰত অসমীয়াৰ উপৰি অন্যান্য 21টা ভাষালৈ অনুদিত হৈ প্ৰচাৰ হৈছে এই নাটখনৰ যোগেদি মহাভাৰতৰ দুটি মহাকাব্যিক চৰিত্ৰ ভীষ্ম আৰু সত্যৱতী এই দুটি চৰিত্ৰৰ মাজেৰে এই দুটি চৰিত্ৰৰ মাধ্যমেৰে কিছু কথা নতুনকৈ ভবাৰ এটা অৱকাশ বিচৰা হৈছে ৰজা কেনে হোৱা উচিত ৰাজনীতি কাৰ পক্ষত জনতাই কি আশা কৰে জনতাৰ অধিকাৰ কি জনতাই কি পোৱাৰ আশা কৰে জনতাই কি পায় এই আটাইবোৰ কথা ইতিহাসক বিশ্লেষণ কৰি ইতিহাসলৈ ভুমুকিয়াই এবাৰ চোৱাৰ যত্ন কৰা হৈছে ইতিহাস কোনে ৰচে সেই ৰচনাৰ আঁৰত কি উদ্দেশ্য নিহিত হৈ থাকে এই কথাবোৰ আজিৰ প্ৰেক্ষাপটেৰে এবাৰ ভুমুকিয়াই চোৱাৰ এক বিনম্ৰ প্ৰয়াস হৈছে মঞ্চনাট কুৰুক্ষেত্ৰ স্বাধীন থিয়েটাৰে এই নাটখনি অহা 13 ডিচেম্বৰৰ সন্ধিয়া 5:30 বজাত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত নটসূৰ্য নাট সমাৰোহৰ প্ৰথম সন্ধিয়া আপোনালোকলৈ বুলি আগবঢ়াব ইয়াত অপৰ্ণা দত্ত চৌধুৰী হামান আলী সত্যজিৎ গগৈ প্ৰত্যাশা শৰ্মা JH হৃদালীন আৰু অজান আকাশ কাশ্যপ আদিয়ে অভিনয় কৰিছে আখৰা পূৰ্ণগতিত চলি আছে আমি আপোনালোকক এখনি নাটক ভালকৈ আগবঢ়োৱাৰ প্ৰয়াস কৰি আছোঁ আপোনালোকক সাদৰ আমন্ত্ৰণ নাটখনি উপভোগ কৰি আমাৰ ভুল ভালসমূহ জনাইহি যেন এনেহে দিব্যপুৰ ঘৰতে বিবাহ হ'লে তোমাৰ সুখেই স্বয়ং ত্ৰিপতিয়ে মোৰ কন্যাৰ বাণিজ্যমূলৰ আগ্ৰহ প্ৰকাশিছে ইতিহাসে কেনেকৈ ভৱিষ্যতৰ কাৰণ ইতিহাস ৰচনাৰ পৃষ্ঠপোষক যে ৰজা কিন্তু এইটো সত্য তথাপি এই বৃদ্ধ আকৌ আহিছে বৃদ্ধ মেৰা সখী ৰথৰ পৰা এজন দিব্য পুৰুষ নামিছে আপোনালোক পৰস্পৰৰ প্ৰতি আকৰ্ষিত হোৱাৰ পাছতো হেঙাৰ হিচাপে থিয় দিছিল আপোনাৰ পিতৃৰ লালসায়
আজি যি অনুৰোধেই নহওক আজি মই ৰক্ষা কৰিবলৈ চেষ্টা কৰিম। ঋষি বশিষ্ঠৰ শাস্ত্ৰ জ্ঞানেৰে পৰিপক্ক তুমি। মহৰ্ষি পৰশুৰামৰ অস্ত্ৰবিদ্যাৰে এই ধৰাৰ দ্বিতীয় বীৰ। সখী চা ফুলৰ মালা গাঁঠিবলৈ এৰা কি জগৰ মালা ফুলকে পায় জগৰৰ কথা নাই সখী বচন সলনিৰ ইংগিত দিছে আপুনি কন্যাৰ হকে